হেল্ল' এভৰিৱান, কি খবৰ? ভালনে আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভালেই নিশ্চয়, আৰু আমাৰো খবৰ বৰ্তমান ভালেই চলি আছে। আৰু থাম্বনেইলটো চাই নিশ্চয় গমেই পাইছে, আজি হৈছে শনিবাৰ 27 মে' আৰু এয়া হৈছে পলাকবাৰীত, এইটো সদিলাপুৰ বুলি কয়। ইয়াতে হৈছে শনি পূজাৰ আয়োজন কৰা হৈছে আৰু তাকে অকণমান দেখাইছোঁ আপোনালোককো। আৰু পূজা পাৰ্বণতো নাম মাতা হয়েই আজিকালি, আৰু নামটো পুৰা কমন হৈ গৈছে। আৰু অসমীয়া সংস্কৃতি যিহেতুকে সংস্কৃতিৰ তাল নাগাৰা নাম নাথাকিলে আমাৰ পূজাখনত গৈও ভাল নালাগে। আৰু সেই হিচাপে আজিও আহিছে এয়া ময়ূৰী নাথ চিপাঝাৰৰ পৰা আহিছে। তেখেতৰ গীত অকণমান চালোঁ। আচলতে মই নাম সিমান এটা ভাল নাপাওঁ চাই, তথাপিও চাইছোঁ কাৰণ তাল বজোৱা চালে মোৰ খুব ভাল লাগে। আৰু নামখিনি চাই ভাল লাগিছে, বেয়া লগা নাই, খুব ধুনীয়া হৈছে। ছোৱালীজনী বৰ মৰম লগা হয়, ময়ূৰী নাথ চিপাঝাৰ। যদি কোনোবাই তাইক আমন্ত্ৰণ কৰিব বিচাৰে এনেকুৱা পূজা পাৰ্বণত কৰিব পাৰিব। আৰু লগতে দেখাইছোঁ ইমান মানুহ হৈছে, মানে আজিকালি পূজা পাৰ্বণ বুলি নহয়, যিকোনো অনুষ্ঠানতে যদি নাম মাতা হয় তাল নাগাৰা নাম, তেতিয়াহ'লে সকলোৱে ভাল পায় আৰু সকলোৱে খুব ধুনীয়াকৈ পৰিৱেশন কৰে। এয়া চাওকচোন, মানুহৰ ইমান ভিৰ হৈছে। পূজাৰ বাৰু ভাগখিনি শেষ হৈ গ'ল, গতিকে এতিয়া নামৰ আয়োজন হৈছে। আমি লাষ্ট ফিনিচিংখিনিত যাই পাইছোঁ, এয়া শেষ মুহূৰ্ত, শেষ কৰিব আৰু নাম। আৰু খুব ধুনীয়া হৈছে, নাম চাই ভাল লাগিছে। আৰু মানুহৰ ইমান ভিৰ হৈছে, বাপৰে, সকলোৱে নাম চাই ভাল পায়। আৰু ভালো হয়, অসমীয়া সংস্কৃতি বজাই ৰাখিবৰ কাৰণেতো আমাৰ তালযোৰ বা নাগাৰা নাম ধৰা থাকিবই, সকলোৱে জানে এইটো কথা। খুব ভাল লাগিছে। আৰু পূজালৈ বুলি গ'লোঁ, ভালেই লাগিল পূজাত, কিন্তু বৰষুণ আহি আছিলে ৰাতিপুৱাৰ পৰাই। আহে বৰষুণ, কমে, এৰে, আহে আকৌ, তেনেকুৱাই আছিলে। তাৰে মাজতো গৈ শনি মন্দিৰত গ'লোঁ, শনি বাবাক আশীৰ্বাদ কৰিব, সকলোৱে যাতে ঘৰৰ ভালে কুশলে থাকে। লগতে যিবিলাক মানে কি আমাৰ ইয়াতে কিছু অসুবিধাৰ সৃষ্টি হৈ আছে, মানে ৰাতি ৰাতি শিল দলিয়াই ভূত প্ৰেত ওলোৱাৰ দৰে হৈছে বাৰু। এইটো নাজানো কিমান দূৰ সত্য হয়, তথাপি এটাই আশা কৰোঁ, যিয়েই নহওক সকলোৱে যাতে ভালে কুশলে থাকে। আৰু ইমান ধুনীয়াকৈ তাই তাল বজাইছে, চাওকচোন, খুব ধুনীয়া হৈছে আৰু বহুত ভাল লাগিছে চাই পেলাই। কমেণ্ট কৰি জনাবচোন, কোনোবাই যদি মানে কি ময়ূৰী নাথৰ ঘৰৰ কাষৰ পৰাও কোনোবাই যদি চাই আছে, কমেণ্ট কৰি জনাব, তেতিয়া খুব ভাল লাগিব। আচলতে নাম শুনিছিলোঁ যদিও এনেদৰে মই নাম চোৱা সিমান এটা মোৰ ৰেকৰ্ড নাই। আজি ফাৰ্ষ্ট টাইম এনেদৰে নাম চাইছোঁ। আৰু ইয়াৰ লগতে নামৰ ভাইৰেলটো মই তেতিয়াৰ পৰাহে ভালদৰে অনুভৱ কৰিলোঁ যে সঁচাকৈয়ে নাম মানে চালেও আমাৰ খুব ভাল লাগে। আৰু এইটো আমাৰ অসমীয়া সংস্কৃতি বজাই ৰখাত তেতিয়াহে সুবিধাজনক হ'ব। যদি আমিয়ে ইগন'ৰ কৰোঁ, তেতিয়াহ'লে কোনেনো আমাৰ অসমীয়া সংস্কৃতিটোক বজাই ৰাখিব, হয়নে? গতিকে আমি ছাপোৰ্ট কৰিবই লাগিব। আমাৰ সকলোৰে ছাপোৰ্ট পালেহে আমাৰ সংস্কৃতি এটা বজাই ৰাখিব পাৰিম। আৰু ইয়াৰ লগতে মই জনাইছোঁ, যেতিয়া কৰিশ্মা নাথৰ নামৰ গান ভাইৰেল হৈছিলে, তো তেতিয়াৰ পৰা মানে কি মানুহৰ মাজত এনেকুৱা এটা প্ৰভাৱ সোমাই গৈছে যে পে পে পে, সেইটোতো বাৰু চলি আছে, পে পে পে, কিন্তু তাৰ লগতে এয়া নামৰ প্ৰচলনটো বেছি চলিছে। কৰিশ্মা নাথৰ নাম চোৱাৰ পৰা প্ৰায় এতিয়া তাৰমানে যিবিলাক মানুহৰ তাতেই নুশুনো কিয়, প্ৰায়ভাগে মানে এনেকুৱা নাম মাতিলে হঠাৎ মানে কৰিশ্মা নাথ অহা বুলিয়েই ভাবে, আৰু ভইচটো তেনেকুৱা যেনে পাইছোঁ, সকলোৱে দৌৰি আহে তৎক্ষণাত চাবলৈকে। এইটো এটা খুব ভাল মানে মই মানুহৰ মাজত দেখিবলৈ পাইছোঁ। আৰু সেয়ে চাগে ইয়াতেও আজি ইমানেই জনসমাগম হৈছে, বহুত ভাল লাগিছে। আৰু এনেকুৱাকৈ যদি মানুহ আগুৱাই আহে, তেতিয়াহ'লে আমাৰ অসমীয়া সংস্কৃতি সদায় চলি থাকিব, কেতিয়াও বন্ধ হৈ নাযায়। গতিকে আপোনালোক সকলোৱে ছাপোৰ্ট কৰিব। ছাপোৰ্ট কৰিলে নিশ্চয় ময়ূৰী নাথৰ দৰে আৰু 10জনী ছোৱালী আগুৱাই আহিব, এনেদৰে নাম গাই সকলোকে সংস্কৃতি বজাই ৰাখিবৰ কাৰণে মানে তেখেতসকলো সক্ষম হ'ব। আজি তেখেতে উৎসাহ পাইছে, কাইলৈ আৰু 2জনী আহক, পৰহিলৈ আৰু 2জনী আহক, তেতিয়াহে আমাৰ অসমখনৰ যি কলা সংস্কৃতি আছে সকলোখিনি বজাই ৰাখিবলৈ সমৰ্থন হ'ব। সকলোৱে নতুন প্ৰজন্মই তেতিয়াহে আদৰণি ল'ব। এটা সময়ত এনেকুৱা আছিলে, মাজৰ সময়খিনিত এনেকুৱা নাম প্ৰসংগৰ ক্ষেত্ৰত মানে বহুতেই ইগন'ৰ কৰিছিলে। সকলোকে কেৱল গান লাগে, মানে কি ৰক গান, তেনেকুৱা ধৰণৰ প্ৰতি ধাৰণা হৈছিলে। কিন্তু এতিয়া লাহে লাহে
লাহে লাহে আকৌ আমাৰ সেই সংস্কৃতিৰ মাজত সকলো মানুহ সোমাই পৰিছে যে আমাক নাম লাগে, নাম প্ৰসংগ লাগে, নাম তাল নাগাৰা নাম সকলো লাগে। তো তেনেকুৱা এটা আবিৰ্ভাৱ সৃষ্টি হৈ আহিছে, খুব ভাল লাগিছে। আৰু আগলৈ এনেদৰে নামৰ ক্ষেত্ৰত তাল নাগাৰা নাম যাতে কেতিয়াও হেৰাই নাযায় তাৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিব লাগিব, ছাপোৰ্ট কৰিব লাগিব। আৰু আমাৰ ছাপোৰ্ট অবিহনে তেখেতসকলে নোৱাৰিব, গতিকে আমিও তেখেতসকলক ছাপোৰ্ট কৰিব লাগিব, দুগুণ উৎসাহী কৰিব লাগিব। তেতিয়াহে তেখেতসকলে এনেদৰে নাম পৰিৱেশন কৰিবলৈ সুবিধা পাব বা আগ্ৰহী হ'ব। গতিকে আন 10জনেও যাতে এনেদৰে ময়ূৰী নাথ, কৰিশ্মা নাথহঁতৰ দৰে খুব ধুনীয়াকৈ নাম পৰিৱেশন কৰিব পাৰে। যিসকলৰ কলা প্ৰতিভা আছে সেইসকল সকলো ছোৱালী, মহিলা, তিৰোতা সকলোৱে আগবাঢ়ি আহক। তেতিয়াহে আমাৰ সংস্কৃতি হৈ থাকিব। এইটো আমাৰ অসমৰ চানেকি যে অসমৰ কলা সংস্কৃতি, নাগাৰা, তাল, নাম তেনেকুৱা ধৰণৰ খুব ধুনীয়া এটা পৰিৱেশৰ সৃষ্টি হয় এই নাম প্ৰসংগৰ দ্বাৰাই। ঠিক আছে, তেতিয়াহ'লে ভিডিঅ'টো এতিয়ালৈ সামৰণি মাৰিছোঁ। যদিহে আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ঠিক আছে, আজিলৈ বাই বাই।